নমস্কাৰ। সময়ৰ লগে লগে সকলো বস্তু সলনি হয়, এই কথাষাৰ একদম সত্য কথা। গতিকে মই আজি আপোনাক এটা সাধাৰণ ইতিহাস এটা ক'ব ওলাইছোঁ। এই এৰিয়াটো প্ৰথমতে আপুনি লক্ষ্য কৰক। এই এৰিয়াটো, ইয়াতে 3টা প্ৰকাণ্ড গছ আছিল। সময় চাব দিয়ক। প্ৰকাণ্ড 3টা গছ আছিল। এই গছ 3টা মই একদম ক'ত আছিল মানে এই ঠাই 3টা মই দেখাই দিওঁ। প্ৰথমতে আপোনালোকে লক্ষ্য কৰিব, প্ৰথমতে ইয়াতে এটা আছিল প্ৰকাণ্ড গছ, এইটো। ঠিক আছে, এইটো মানে কাটি দিলে। ঠিক আছে, এটা কাটি দিলে, 2টা বাগৰি পৰিল মানে কি, সেই বতাহত ইয়াতে এটা আছিলে, এই বগাটো, এই য'ত ইটাকেইটা আছে তাতে এটা আছে, আৰু এটা আছিল ইয়াতে, এটা ইয়াতে আছিল, আৰু বৰ্তমান তাৰ কুণ্ডাটো ইয়াতে পৰি আছে, এইটো। এতিয়া মই এই 3টা গছ কিয় দেখালো? এই 3টা গছ এই কাৰণে দেখাইছো মই, যে সময়ৰ লগে লগে সকলো বস্তু সলনি হৈ যায়। সলনি হৈ যোৱাৰ ফলত আকৌ নতুন সৃষ্টি হয়, নতুন জন্ম হয়। এজন ব্যক্তি আছিল ইয়াতে, বৰ্তমান দোকান বন্ধ। তেওঁ খুব যতন কৰিছিলে গছ 3টা, কিন্তু প্ৰকৃতিৰ খেল, কেতিয়াবা কোনোবাই কাটি দিয়ে, কেতিয়াবা বাগৰি পৰে বতাহত। প্ৰকৃতিৰ খেল, হৈ থাকিব এইবিলাক। এতিয়া এই গছকেইটা থাকোঁতে মানে আমি বহিছিলোঁ ইয়াতে, লগ বন্ধু আহি, বতাহ, খুব ধুনীয়া ঠাণ্ডা বতাহ, গৰমৰ দিনত বহি ভাল লাগিছিল। কিন্তু এতিয়া সেই পৰিৱেশটো নাই। কিন্তু তেখেতে কি কৰিলে, এতিয়া 2টা গছ পুতিছে বা ৰুইছে, গছ 2টা। কেতিয়া ডাঙৰ হ'ব আৰু আমি কেতিয়া আহি বহিম। কিন্তু এইবাৰ যি গছ 2টা ৰুইছিল, মানে সেই গছ 2টা মই আপোনাক এবাৰ দেখাই দিওঁ। আপোনালোকে চাব দিয়ক, তেওঁক ধন্যবাদ দিব লাগিব। যে প্ৰথমতে এই গছটো চাওকচোন, এই গছটো তেওঁ ইয়াতে বৰ্তমান সৰুকে, মানে এতিয়া বৰ্তমান সৰুৱে হৈ আছে। নাম দিছে তেওঁ গছটোৰ কি, 30 অক্টোবৰৰ স্মৃতি বৃক্ষ। ইয়াতে এটা ৰুইছে, ডাঙৰ হ'ব, ডাঙৰ হওঁতে আৰু 5 বছৰ, আমি 5 বছৰ ইয়াতে বহিব নোৱাৰিম চাগে। তাৰপিছত এইফালে এটা, এইটো বকুলৰে গছ হ'ব। এইটোৰ নাম দিছে কি, জুবিন বৃক্ষ। ঠিক আছে। গতিকে সময়ৰ লগে লগে ডাঙৰ 3টাৰ মৃত্যু হ'ল, সৰু 2টাৰ জন্ম হ'ল, হয় নহয়? আমি আগতে খুব ইয়াতে বহিছিলোঁ, এই এৰিয়াটো। 20 বছৰৰ মূৰত এই এৰিয়াটো আকৌ সলনি হ'ব। গতিকে সময়ৰ লগে লগে সকলো বস্তু যে সলনি হয়, এইটোৱে এটা মানে প্ৰক্ৰিয়া, সেইবিলাক সলনি হৈয়ে থাকিব। ধন্যবাদ।